প্ৰথমে কাণ পাতি এই ব্যৱহাৰখিনি ভালকৈ শুনি লওক। মই নাজানো আপুনি মোক কিয় সোধে? মই কেম্পেইনত বিজি থাকো। কোনে ক'ত কৰে এইবিলাক খবৰ মিডিয়া সন্মুখত প্ৰশ্ন কৰাটো আপোনাৰ উচিত হোৱা নাছিল। আৰু তাৰ পিছতে নিজৰ যেতিয়া জাতি ভাইক লগ পাইছে তাৰ পিছত কিমান সন্মানেৰে ভৰিত ধৰি সেৱা কাঢ়িছে এইখিনিও চাই লওক আৰু অলপ বুজিব চেষ্টা কৰক কিয় এনেকুৱা কৰিছে। আপোনালোকে যদিও বুজি পোৱা নাই তেনেহলে মই বুজাই দিওঁ, ভালকে শুনক। কাৰণ ইলেকশ্যনত যদি এবাৰ কেনেবাকৈ জিকি যায় তেনেহলে নিজৰ জাতিটোৰ বাহিৰে অন্য কোনো জাতিক এইসকলে নাচায়। কাৰণ এইসকল হল অনা অসমীয়া আৰু অসমীয়াই যেতিয়া অসমত ৰাজত্ব কৰিব তেনেহলে প্ৰথমে নিজৰ জাতিটোকহে চাব। এইটো কথা ভালকে মনত ৰাখিব। গতিকে অসমীয়া অলপ জাগিবলৈ সময় হ'ল। গতিকে জাগক, ভালকৈ চাওক, দেখক, তাৰ পিছত ভালকৈ ডিচিশ্যন লওক যে কি কৰিব লাগে। নহলে অসম কেইদিনমান পিছত বিহাৰত পৰিণত হ'ব।